শিৱসাগৰ আমগুৰিত বহিৰাজ্যৰ গাহৰিৰ অবৈধ বেহাৰ বিৰুদ্ধে সৰব অসমীয়া যুৱ মঞ্চ সংবাদমেল সম্বোধন কৰি এই বেহাৰে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক দাবী জনায় সংগঠনটোৱে সিন্ডিকেট চক্ৰৰ বাবে থলুৱা গাহৰি ব্যৱসায়ীসকলক মাধমাৰ সোধাইছে বুলি অভিযোগ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াৰ আৰক্ষী প্ৰশাসনক মেনেজ কৰি নাগালেণ্ডত গাহৰি মাৰি পৰিষ্কাৰ কৰি বিভিন্ন ব্যক্তিগত বাহনৰ যোগেদি আমগুৰি হালুৱাটিং আদি অঞ্চলত বিক্ৰী কৰাৰ তথ্য সংবাদমেলত প্ৰকাশ কৰে অসমীয়া যুৱ মঞ্চই অভিযুক্ত শশাংক আৰু সহযোগীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটোৱে কোন মুখ্যমন্ত্ৰী কোন বিজেপি কোন সংবাদকৰ্মী কোন দল সংগঠন কোন পালসন্ধা বুলি প্ৰশ্ন কৰিবলৈ ধৰিছে এই অসাধু চক্ৰৰ লগত গাহৰি সিন্ডিকেটৰ লগত জড়িত এই জৈনক শশাংকয়ে কুকুৰৰ নিচিনাকে ভৌ ভৌ কৰি ফুৰিবলৈ ধৰিছে যে কি কৰিব আমাক কোনে কি হিলাব গতিকে আমি এটাই আচৰিত হৈছো কুকুৰৰ নেচ যেনেকে পূৰ্ণ নহয় 365 দিন পুতি থলেও যেনেকে কুকুৰৰ নেচ পূৰ্ণ নহয় ঠিক এই ধুৰন্ধৰ এই শশাংক বোলাটোৰ নেচ কিন্তু কেতিয়া পূৰ্ণ নহয় কাৰণ আমি আচৰিত হৈছো আমি বাৰম্বাৰ আমি কাৰ্যসূচী লৈছো আমি সংবাদমেল দিছো কিন্তু কোনো কেয়াৰ নকৰে তেওঁলোকে এটা কথা কয় যে প্ৰশাসনক আমি পকেটত থৈছো এই পকেটত থৈছো প্ৰশাসনক গতিকে আমাক কোনো একো কৰিব নোৱাৰে আজি যোৱা দুদিন আগত এখন গাড়ী তেওঁলোকে চোৰাংভাৱে যিহেতু আমি আপোনালোকে জানে আমি বাৰে বাৰে কৈছো যে বহিৰাজ্যৰ পৰা যিসমূহ গাহৰি অসমৰ মাজেদি আমি নাগালেণ্ডলৈ আনে সেইসমূহ গাহৰি নাগালেণ্ডতহে বিকিব পাৰে অসমত তেওঁলোকে বিকিব নোৱাৰে কিন্তু তেওঁলোকে কি কৰে নিতৌ ৰাতি ৰাতি বুলেট পিকআপত লুট কৰি কৰি কি কৰে চৰাইদেউ ডিব্ৰুগড় ধেমাজি যোৰহাট তেওঁলোকে প্ৰেৰণ কৰি থাকে আৰু কি কৰিছে মৰা মৃত গাহৰি আমি আগতে এইটো অভিযোগ কৰি আহিছো যে মৃত গাহৰি যে যিবিলাক মৰা গাহৰি মৰাবিলাক কি কৰিছে তাতে তেওঁলোকে ফাৰ্মতে ড্ৰেছিং কৰে কি গেছ যিবিলাক ড্ৰেছিং কৰি কি কৰে নিজৰ নিজৰ পাৰ্চনেল গাড়ীত ডিগিত গাহৰিবিলাক ভৰাই ভৰাই পেলাই আপোনাৰ অসমলৈ হালদিং আমগুৰি বিভিন্ন জেগালৈ তেওঁলোকে প্ৰেৰণ কৰি পেলাই গাহৰিবিলাক পঠাই আছে